কৃষ্ণ শঙ্কৰ গুৰু হৰি হে ৰাম ব্ৰহ্মাণ্ডৰ বাজসিতু কৃষ্ণৰ নগৰ কদাচিতু নুহি নাশ জানা মুনিবৰ প্ৰপঞ্চৰ ভিতৰ নুহিকে সিটো স্থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছানি মান জ্ঞান কৰ্ম যোগে জাগ তপস্যা চৰে কদাচিতু বৈকুণ্ঠ কণ যায় সিটো নৰে শ্ৰৱণ কীৰ্তনে সুখ বৈষ্ণৱে পায় আৰু কৃষ্ণ কথা কহোঁ শুনা মহা যে মোৰ এই ব্ৰহ্মলোক এই ব্ৰহ্মাণ্ডৰো বাজ সেই কৃষ্ণৰ নগৰ য'ত কোনো ধৰণৰ মায়াই বা বিনাশ কাৰ্যই বা কোনো কালে তাক পৰাভূত কৰিব নোৱাৰে কালৰ য'ত বিক্ৰম নাই য'ত কোনো স্খলন নাই যাৰ কোনো নাশ নাই সেই নগৰ প্ৰপঞ্চৰ ভিতৰে এই সৃষ্টিৰ ভিতৰত নাই প্ৰপঞ্চৰ ভিতৰে নুহিকে এইটো স্থান গতিকে সেই বৈকুণ্ঠ নগৰ যাক মানে বৈকুণ্ঠ নগৰ এই প্ৰপঞ্চৰ ভিতৰত নাই আৰু একমাত্ৰ ভকতৰ কাৰণেহে এই বৈকুণ্ঠ স্থান ভগৱন্তই নিৰ্মাণ কৰি থৈছে তাত ভকতহে থাকিব পাৰে ভকতেহে সেই স্থানত আনন্দ লভিব পাৰে আৰু ভকতৰহে তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ গাই আনন্দ সাগৰত মজি থাকি সাক্ষাৎ ভগৱানক তেওঁলোকে লগ পায় আৰু তেওঁলোকে ভগৱত যি মানে ভক্তি শক্তি তাক উপলব্ধি কৰিব পাৰে জ্ঞান কৰ্ম যোগ যাগ তপস্যা আদি আচৰণ কৰি কেতিয়াও বৈকুণ্ঠ পাব নোৱাৰে আৰু সেই সকলে কেতিয়াও বৈকুণ্ঠ যাবও নোৱাৰে তালৈ যাবলৈ একমাত্ৰ ভকতৰে অনুমতি আছে যিয়ে ভগৱন্তৰ গুণলীলা যশ শ্ৰৱণ কীৰ্তন কৰি মহাসুখ লাভ কৰে আৰু তেওঁলোকেহে এই লোক বৈকুণ্ঠ লোক সহজতে সুখে তাত পাব পাৰে আৰু তোমাক কিছু কথা কওঁ শুনা হে ৰাম এহি মতে কৃষ্ণ তয়ো পজেলো কাজত ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল এতেকে কৃষ্ণেহে মাত্ৰ নিয়ন্তা ঈশ্বৰ কৃষ্ণতে প্ৰকাশে চৰা চৰণীৰ অ ৰাম ভজনীয় দেৱ কৃষ্ণ বিনে নাহি আন বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান যে এইদৰে কৃষ্ণৰ পৰাই সমস্ত লোকত সমস্ত জীৱৰ সৃষ্টি হয় জন্ম হয় আৰু কৃষ্ণত উপজে লোক যত যে কৃষ্ণৰ পৰাই এনেদৰে লোকবিলাকৰ দেৱলোক
বা যি পাতাল লোক বা ভূলোক ভুৱলোক সমস্তখিনি কৃষ্ণৰ পৰাই সৃষ্টি হয় আৰু সকলো কৃষ্ণই আৰু কৃষ্ণৰ বাহিৰে স্বৰূপত একো তুমি বিচাৰি নোপোৱা। উদাহৰণ হিচাপে এটা দিছে যে কাণৰ যি কুণ্ডল আছে, গলৰ যি হেমহাৰ আছে, এইবিলাক আচলতে সোণক তাত কাৰুকাৰ্য খটুৱাই কোনোবাখিনি কুণ্ডল কৰিছে, ক'ৰবাত গলৰ হেমহাৰ কৰিছে, হাতৰ মানে খাৰু কৰিছে। গতিকে ডিঙিৰ গলপতা কৰিছে। এই সমস্তখিনি কিন্তু স্বৰূপত সোণেই হয় আৰু এইবিলাক ভাঙিলে ছিঙিলে গৈ শেষত গৈ সোণ পোৱাৰ নিচিনা সকলোবিলাকৰ মায়াময় সৃষ্টিৰ শেষত, বিনাশৰ শেষত সকলো কৃষ্ণতে সমাহিত হ'ব আৰু সকলো কৃষ্ণময়েই হৈ পৰিব। মাত্ৰ মাজত এই মায়াৰ প্ৰকোপত থাকি আমি ভিন ভিন দেখিছোঁ। তুমি মোক পিতৃ ঈশ্বৰ হিচাপে, দেৱতা হিচাপে মানিছা, মই তোমাক পুত্ৰ হিচাপে মানিছোঁ, কিন্তু গৈ গৈ দেখিবা সকলো তুমিও কৃষ্ণ, ময়ো কৃষ্ণ। এইদৰে ব্ৰহ্মাই নাৰদক ক'বলৈ ধৰিলে আৰু তাৰপিছতো ক'লে যে সকলো চৰাচৰেই যেতিয়া কৃষ্ণময়, গতিকে সেই কৃষ্ণই একমাত্ৰ ভজনীয় দেৱ, কৃষ্ণত বিনে আন কোনো দেৱ ভজনীয় হ'ব নোৱাৰে। এইবুলি ব্ৰহ্মাই কিছুমান বেদশিৰো ৰত্ন মন্ত্ৰ কহে বিদ্যমান, যে বেদৰ যিটো শিৰোৰত্ন মন্ত্ৰ, যিটো মূল মন্ত্ৰ, সেই মন্ত্ৰও তাকেই কৈছে যে কৃষ্ণই সমস্ত, কৃষ্ণং ভগৱানং স্বয়ং। গতিকে সেই কৃষ্ণই সমস্তখিনিৰ মানে স্বৰূপত প্ৰকাশ হয়। হে ৰাম এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয়, নাৰদত সমস্তে বুজাইলা মহাশয়। হেন শুনি মুনি পুনু পুচন্ত সাদৰি, হবে যদি কৃষ্ণময় পূজাকে নকৰি। কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, শুনি ব্ৰহ্মা হৰিষতে কহিবে লাগিল। তেতিয়া নাৰদে ব্ৰহ্মাক আন এটা প্ৰশ্ন ঘপককৈ সুধি দিল যে, কথা হ'ল হে পিতৃ, তুমিতো কৈছা সকলোৱে কৃষ্ণ, তুমি একেবাৰে বেদৰ শিৰোৰত্ন মন্ত্ৰ বেদৰ ভিতৰৰ মন্ত্ৰৰ পৰাও আনি মোক বুজাইছা যে সকলো কৃষ্ণময়। ঠিক আছে, সকলো কৃষ্ণময় যদি হয়, তেতিয়াহ'লে আমি কৃষ্ণক যিখিনি পূজা কৰোঁ, সেৱা কৰোঁ, যি কৃষ্ণৰ অৰ্থে যিখিনি দ্ৰব্য অৰ্পণ কৰোঁ, সেও যদি কৃষ্ণ হয়, তেতিয়া এইটো মোৰ এটা ডাঙৰ সংশয় হ'ল যে কৃষ্ণময় দ্ৰব্যৰে কৃষ্ণকে কেনেকৈ আমি পূজা কৰোঁ। এইটো এটা ডাঙৰ কথা চিন্তা লাগিলে। কওকচোন মোক সেই কথাটো কওক যে কৃষ্ণময় দ্ৰব্যৰে আমি কেনেকৈ কৃষ্ণক পূজা কৰিম। সকলো যদি কৃষ্ণময় হয়, আমি কাক পূজা কৰিম, কেনেদৰে কৰিম? মই পূজা কৰিব যোৱাটো যদি কৃষ্ণ, মই পূজা কৰা দ্ৰব্যখিনিও যদি কৃষ্ণ, মই যিজনক আৰাধ্য কৰি আগত ৰাখিছোঁ তেওঁ যদি কৃষ্ণই হয়, মই এটি ডাঙৰ সংশয় লাগিলে আমি কাক কেনেকৈ কি পূজা কৰি আছোঁ। তেতিয়া ব্ৰহ্মাই আৰু মানে মনটোত ভাল পাই তেওঁ আৰু কথা আগবঢ়াবলৈ ধৰিলে। কেনেদৰে? হে ৰাম ধন্য মোৰ পুত্ৰ, শুনা সিদ্ধান্ত ইহাৰ, ময়ো পূৰ্বে এই কথা কৰিছোঁ বিচাৰ। অ ৰাম যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায়। মোক দেখি মনু আদি যত মহাজন, হৰিৰূপ দ্ৰব্যে কৰোঁ তাংক আৰাধন।
অ ৰাম সমস্তে কহিলো মই তোমাত বুজাই, মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই। যে হে পুত্ৰ, তোমাৰ যিটো প্ৰশ্ন যে কৃষ্ণময় দ্ৰব্য কৃষ্ণতে অৰ্পণ কৰিছোঁ, আৰু কেনেধৰণৰ আমি যাগযজ্ঞখিনি কৰোঁ যদি সকলোৱে কৃষ্ণময় হয়। আচলতে এনেকুৱা উৎসুকতা এটা মোৰো প্ৰথমতে মনত আছিল, কিন্তু ময়ো তাকে সেইখিনি কথা বহু চিন্তা কৰিছোঁ। যদি কৃষ্ণময়, কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দ্ৰব্য যজো কৃষ্ণত সদায়, এই বুলি চিন্তা কৰিছোঁ, তেতিয়াহ'লে আমাৰ নিজৰ অস্তিত্বই একো নাই। অৰ্থাৎ নিজেও কৃষ্ণই যেতিয়া, আৰু যজোতাজনো কৃষ্ণ, যজা যোগ্য বস্তুখিনিও কৃষ্ণ, গতিকে সকলো কৃষ্ণময়ী। গতিকে সকলোকে কৃষ্ণ বুলি ভাবিব পাৰা, সকলোকে কৃষ্ণ যেন ব্যৱহাৰ কৰিব পাৰা, এইখিনি মূল যেতিয়া কথা মই চিন্তা কৰি পালোঁ, তেতিয়া দেখিলোঁ আমাৰ নিজস্বতা একোৱেই নাই, আমি কেতিয়াও স্বতন্ত্ৰ নহয়। কৈছে মাধৱ মহাপুৰুষে, ভৈলুহ স্বতন্ত্ৰ ইটো কিনো অধভূত, তোমাৰ অধীন হুয়া কেন আমি হৰি 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 হৰিয়ে, ভৈলুহ স্বতন্ত্ৰ কিনো অধভূত। যে ভগৱন্তৰ মায়াৰ দ্বাৰা আমি অধীন, মায়াৰ অধীন, কিন্তু আমি এই মায়াত পৰিয়েই নিজেই যেন স্বতন্ত্ৰ, মোৰ বাহিৰে কোনো নাই, যি কৰিছোঁ মই কৰিছোঁ, তাৰ ফল মই ভোগ কৰিব লাগিব, মই পাব লাগিব, এই বুলি ভাবোঁ। এইটো বৰ আচৰিত কথা। আৰু ইয়াতো কৈছে তাকে যে মোক দেখি মনু আদি যি সকল আছে, সকলোৱে এই কথাটো ধৰি ল'লে আচলতে সকলো কৃষ্ণময়, কৃষ্ণতে সমস্ত অৰ্পণ কৰা, কৃষ্ণ হৈ সকলোকে ভাবা আৰু নিজেও কৃষ্ণ স্বৰূপত স্থিত হোৱা। এই কথা মই তোমাক বুজাই ক'লোঁ, গতিকে তুমি আন কথা একো ভাবিব নালাগে। এইদৰে ব্ৰহ্মাই নাৰদক খুব সুন্দৰভাৱে বুজাই দিলে।